নমস্কাৰ। আজি আলোচনা কৰিবলৈ ওলাইছো ইনস্পাইট অফ INSPITE ইনস্পাইট অফ হ'ল এটা কনজাংচন, মানে ইনস্পাইট অফ এটা কনজাংচন আৰু ইনস্পাইট অফৰ অৰ্থ হ'ল সত্ত্বেও। অসমীয়াত অৰ্থ হ'ল ইয়াৰ অৰ্থ হ'ল মানে ইনস্পাইট অফৰ হ'ল সত্ত্বেও। শব্দটো মানে বুজাবলৈ ইনস্পাইট অফ এই কনজাংচনটো ব্যৱহাৰ কৰা হয়। ইনস্পাইট অফ মিন্স সত্ত্বেও। মানে এতিয়া কেনেধৰণে ব্যৱহাৰ হয় সেই সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছো। এতিয়া সেই সম্পৰ্কে আলোচনা কৰিবলৈ ওলোৱাৰ লগে লগে যিহেতু ইনস্পাইট অফ এটা কনজাংচন, বাক্য এটাত অৰ্থবিলাকৰ সংযোগ কৰে, গতিকে এটা উদাহৰণ দিলে সহজে বুজি পোৱা যায়। উদাহৰণস্বৰূপে মানে যেনে এটা প্ৰথমতে ল'ব বিচাৰিছো এনেধৰণৰ বাক্য, দি মেন, মই এইটোৱে ল'লো, দি মেন ইজ পোৰ, আমি আগতে লৈছো যদিও পোৰ, দি মেন ইজ পোৰ বাট হি ইজ honest. এই বাক্যটোত আমি ইনস্পাইট অফ এনেধৰণে আমি ব্যৱহাৰ কৰোঁ। ইনস্পাইট অফ, ইয়াতে ইজ মানে যিটো আমাৰ ভাৰ্ব থাকে তাৰ আমাৰ বি ভাৰ্বটোৰ বিৰ লগত ING যোগ কৰা হয়। ইনস্পাইট অফ বিং পোৰ, the man is honest. ঠিক এনেধৰণে আমাৰ মানে ইনস্পাইট অফ কনজাংচনটো ব্যৱহাৰ কৰা হয়। আন এটা উদাহৰণ মই ল'বলৈ বিচাৰিছো, the student is clever but ঠিক একেধৰণৰ but he is naughty. আমাৰ বদমাছ যিটো শব্দ naughty, এই বাক্যটো যেতিয়া আমি ইনস্পাইট অফ ঠিক একেধৰণৰ, মই যিহেতু প্ৰেজেন্ট টেন্সৰে লৈছো, এনেকে ফাৰ্ষ্ট ব্যৱহাৰ হয় ইনস্পাইটটো। ইনস্পাইট অফ বি ভাৰ্বৰ লগত ING যোগ কৰা হয়, বিং ইনস্পাইট অফ ক্লেভাৰ। তাৰপিছত আমাৰ যিটো এডজেক্টিভ থাকে সেই এডজেক্টিভ ব্যৱহাৰ কৰা হয়, ক্লেভাৰ। The student is naughty. বই আমি ব্যৱহাৰ কৰা নটি শব্দটো কেৱল ব্যৱহাৰ কৰিছো দুষ্ট, বদমাছ। ঠিক এনেধৰণে আমাৰ ইনস্পাইট অফ কনজাংচনটো ব্যৱহাৰ কৰা হয়। ইনস্পাইট অফ কনজাংচনটোৰ পাছত মানে বি ভাৰ্বৰ লগত ING যোগ কৰি মানে বি ভাৰ্বটো ব্যৱহাৰ কৰা হয়। প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো প্লিজ সাবস্ক্রাইব কৰিব। যদি ভিডিওটো প্ৰথমবাৰৰ বাবে আহিছে সাবস্ক্রাইব কৰিব, ভিডিওটোত এটা লাইক দিব, লগতে কমেন্টস শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো যাতে মোৰ চেনেলটো গ্ৰোথ হয়। মানে আজি কনজাংচন ইনস্পাইট অফৰ বিষয়ে আলোচনা কৰিলো। আজিলৈ ইমানে, নমস্কাৰ।